মোৰ নামটো আচল নামটো ৰিয়াকত দিন, এনেই ফলীয়া বুলি মাতে। আপুনি ব্যৱসায় কি কৰে? মোৰ সৰু দোকান এখন আছে, সেই দোকান। আপোনাৰ নামটো? ৰাহিৰ আলি। আৰু আপুনি ব্যৱসায় কি কৰে? ব্যৱসায় মই হাজিৰা চাজিৰা কৰোঁ। আমি চানা ফুচকা বিকো। তুমি তোমাৰ নামটো? আজাদ মুখীয়া। এইকেইদিনত মই ৰাতিপুৱা আহি পেলাই ইয়াত শুই থকা দেখোঁ। শুই থকা দেখি অকণমান মনটোতে বেয়া লাগিলে, আজি বহুত দিনৰ পৰা শুই আছে বাহিৰত শুই থকা দেখি ইয়াতো খানা চানা, এতিয়া ঠাণ্ডা দিনৰ কাৰণে ৰাতিটো অকণমান দীঘল, সেইকাৰণে মই চিন্তা কৰিলোঁ যেন এই কেইজনক অকণমান ভাত এগৰা খুৱাওঁ বুলি। আজি কেইদিনমানৰ পৰা মই ভাত এগৰা খুৱাই আছোঁ এখেতলোক মানে আছিলে এতিয়া কেইবাজনো, আজি 3জন আছে। ইভাগে কেইজন থাকে? ইজনে ইভাগে থাকে 5-6জন মান থাকে, 5-6জন 7জন এনেকে হৈ যায় কেতিয়াবা। আহি পেলাই গুচি যায় খাই পেলাই চব গুচি যায়। কিমান দিনৰ পৰা খুৱাই আছে? আজি হ'ল 20-25 দিনমান হ'ল আৰু। আপোনাৰ এই ভাওনাটো মনলৈ কেনেকৈ আহে? এই মই ৰাতিপুৱা সোনকালে আহিলোঁ, এই মানুহকেইজন ইয়াত শুই থাকে। মোৰ মনটোতো বহুত দুখ লাগিলে এদিন। এই গোটেই ৰাতিটো আমিয়ে তাৰমানে গোটেই ৰাতিটো দীঘল কাৰণে আমিয়ে দিগদাৰ পাওঁ ভোকৰ কাৰণে। কিমান কষ্ট হৈছে মানুহকেইজনৰ, নিজে অকণমান অনুভৱ কৰিলোঁ যেন ভাত এগৰা খুৱাই দিওঁ। আৰু যোনকেইঘৰ অকণমান থাকে সেইকেইঘৰেও ৰাতিপুৱা খায়। সদায় ৰাতি আপোনালোকে ব্যৱস্থা কৰি আছোঁ। আজি ভাত তেওঁলোকলৈ কিহৰ কাৰণে? আজি ব্ৰইলাৰ মাংস, প্ৰথম দিনা মাছ আৰু ব্ৰইলাৰ আছিলে তেনেকেই। আপোনাৰ নামটো? মোৰ নামটো আচল নামটো ৰিয়াকত দিন, এনেই ফলীয়া বুলি মাতে। আপুনি ব্যৱসায় কি কৰে? মোৰ সৰু দোকান এখন আছে, সেই দোকানখনতে সেই মানুহকেইজন আগৰ পৰাই শুই আছে। আজি এজন মানুহ 2 বছৰৰ পৰা শুই আছে। সেয়ে মোৰ মনটোতে বহুত দুখ লাগি ভাবিলোঁ যেন সেইটোকে কাম কৰোঁ। এতিয়া কেইদিনমান মই নিজে দিলোঁ, এতিয়া মানুহবোৰে যোনে জানিছে সেইকেইজনে দি আছে এতিয়া কিবা এটা। মানসিক ৰোগী 3জন মান আছে। ইয়াতে ঘূৰি মেলি ফুৰে য'ত ত'ত ৰাতিপুৱাৰ পৰা গধূলিলৈকে। ঠাণ্ডা দিন মানে ধৰি লওক ৰাতি সিহঁতক খোৱাটো অকণমান দিগদাৰি, আৰু তাতে ক'তো নাপায় ৰাতি গতিকে আমিয়ে ভাতটো দিহা কৰিছোঁ। কিমান দিনৰ পৰা? প্ৰায় 20-25 দিন মান হ'ল। প্ৰায় আমি ৰাতিপুৱাৰ পৰা দেখি আছোঁ য'ত ত'ত ইখন ঘূৰি ফুৰে। কেতিয়াবা পায়ো, কেতিয়াবা খাবলৈ নাপায়ো। গতিকে আমি চিন্তা কৰিলোঁ যেন আমাৰ কলিয়াই অকণমান যোগান ধৰিলে, যাতে আমি ভাত তৰকাৰীটো বনাই দিওঁ ৰাতি গধূলি টাইমত। কিমান মান মানুহ আছে? আমি 3জন মান আছে, এনেকে প্ৰায় ধৰি লওক 6-7জন মান হয়। ভাত খাবলৈ নিদিয়া নাই, মাতিবও লাগে, নিজেও আহে। আপোনাৰ নামটো? ৰাহিৰ আলি। হাজিৰা চাজিৰা কৰোঁ। আজি তোমালোকে দেখিবলৈ পোৱা গৈছে মহিলা কাপোৰ ভাত বনাই আছে। কিহৰ কাৰণে বনাই? আমাৰ ইয়াতে কলিয়া দোকান প্ৰগ্ৰাম কিবা এটা থাকে। সেইকাৰণে আমি 3টা মানুহ মানে ভাত বনাই আছোঁ মিলি পেলাই। কিমান দিনৰ পৰা খুৱাই আছে? 25 দিন মান হ'লগে বাৰু, কিন্তু সেইকেইটা ভাতটো নাখায়, দিনত য'ত খায় হোটেলত খায়। এতিয়া ঠাণ্ডা বতৰ হ'ল বুলি মানে কি আমি ৰাতিকে ভাতটো ব্যৱস্থা কৰিছোঁ। আমি 3টা মানুহ ওলাই আমি চানা ফুচকা বিকো। আপুনি তোমাৰ নামটো? আজাদ মুখীয়া।